ৰাস্তাটো চিনি পাইছা মা এবাৰ যে আমি তিনচুকীয়া গৈছিলোঁ তোমাৰ লগততো আৰু তাৰ বাহিৰে আপাৰ আছাম যোৱাই নহ'ল পিছে বিয়াৰ পিছত এই ৰাস্তাটো সদায় অহা যোৱা কৰিছোঁ কাৰণ হোজাইত শহুৰৰ ঘৰ গতিকে এইটো মোৰ অতিকৈ প্ৰিয় ৰাস্তা আৰু দৰ্শকসকল যোনে মোৰ চেনেলত প্ৰথমবাৰ আহিছে এয়া আমি গৈ আছোঁ গুৱাহাটীৰ এয়াৰপৰ্টৰ পৰা হোজাইলৈ আমাৰ ঘৰত আমি বেংগলোৰৰ পৰা আহিলোঁ নিবলৈ আহিছিলে শহুৰ দেউতা শাহুমা আৰু বাইদেউৰ ল'ৰা ডাঙৰটো এয়া আহি পালোঁ আমি ঘৰ আৰু ঘৰ আহিয়ে প্ৰথমে মোৰ ল'ৰা এইটো মামান তাক খানা খোৱালোঁ অৱশ্যে মই অকলেও খুৱাব পাৰোঁ কিন্তু এইটো এটা কথা হ'ল নেকি অকলে বহি খাব ইমান দিন পিছত ককা আইতাকৰ ঘৰত আহিছে ৰুমৰ ভিতৰত বহি খালেই নহ'ব নহয় আইতাকৰ বাগানখন চাব লাগিব হয়তো কাউৰী সি প্ৰথমবাৰ ইমান ওচৰৰ পৰা দেখিছে জানেনে কাউৰী বাহিৰত খেলি খেলি আমি 7টা মানুহে মিলি তাক এটা পোৱালিক খানা খোৱালোঁ তাকো গোটেইখিনি খাবই নহ'ল খানা পিনাৰ তাৰ ৰুচি একেবাৰেই কম আৰু এয়া গোটেইখিনি এটেনশ্যন আইতাকৰ ওপৰত কাৰণ আইতাকে জোকাহে আছে ভিতৰৰ পৰা আৰু সি বাহিৰৰ পৰা জোকাই আছে আইতাকৰ প্ৰতি মেইন এট্ৰেকশ্যনটো হ'ল কঁকালৰ বেল্টডাল মা বেচেৰি বিষ কঁকালৰ গতিকে বেল্ট মাৰি থাকে নাতিৰ কিন্তু সেইটোৱে এটা মানে ডাঙৰ বস্তু সেইটোনো কি বাকী কাৰো তাত নেদেখোঁ সেইডালকে টানি থাকে আৰু এয়া দেখিছে আমাৰ বা আমাৰ ফেমিলি তেওঁলোক দুজনে বা ডাঙৰ মোৰ হাজবেণ্ড সৰু আৰু বা কিছুদিনৰ কাৰণে হোজাই আহিছে ল'ৰা ছোৱালী স্কুল বন্ধ আৰু তাতে আছিলে ঈদ আৰু আমিও আহিম গোটেইখিনি মিলি বা হোজাইতে আছিলে বা আমাক আনিবলৈ আকৌ গুৱাহাটী যোৱা নাছিলে ঘৰতে গোটেইখিনি মানে ৰন্ধা বঢ়া ৰেডি কৰি ৰাখিছে আমি আহি পোৱালৈকে আৰু আমি আহি পায়ে আগে এয়া বাগানত কিছু খেলিলোঁ পিছফালে বাগানখন দেখিছেনে মাৰ বাগানত বিলাহী অমিতা ৰঙালাও এডিনিয়াম ডেজাৰ্ট ৰোজ মানে যি ধৰণৰ ফুল শাক পাচলি চব্জি বিচাৰে চব পাব পিছত হ'ল গধূলি এতিয়া মই গৈ কেনে মামানৰ কাৰণে তাৰ ডিনাৰ বনালোঁ আৰু তাক এফালে খেলিবলৈ থৈ গ'লোঁ ককায়েকহঁতৰ লগত ডাঙৰ ককায়েকৰ লগত তাৰ অলপ বেছিয়ে দোস্তি যদিও সৰুটোও বিৰাট মৰম কৰে তথাপি ডাঙৰ ককায়েকে মানে একেবাৰে লিডাৰ আৰু 3টাৰ গেঙৰ মানে ডাঙৰ ককায়েক লিডাৰ এইটো দানিছ আৰু খেলি আছে ব্লকেৰে খেলিব শিকাই আছে সৰুটোক মামানেও খুব চখেৰে খেলিলে এইখিনি সময়তে মই অহা যোৱা কৰি মাজে মাজে তাক চাই গৈ আছিলোঁ আৰু কিন্তু সি এবাৰো মোলে বুলি হাত মেলা নাই খুব মজা পাইছে এয়া দেখিছে ৰাতিলৈ মাছৰ তৰকাৰী মই ঘৰলৈ আহিলেই মানে দেউতাই জোৰে পৰা নহওক যেনেকৈ নহওক ভাল ভাল মাছ বিচাৰি আনিবই পাবদা আৰি শ'ল মাছ আজি শ'ল মাছ আছিলে কাৰণ চবে জানে বেংগলোৰত মই মাছ একেবাৰে নাখাওঁ যিহেতু হাজবেণ্ডে নাখায় অকলে আৰু কি খাম সেইকাৰণে ঘৰত আহিলে ডেইলি মাছ আৰু গধূলিকৈ আহিলে এয়া আলহী আমাৰ ৰুমা বা আৰু ডেইজি বা আচলতে বাহঁতৰ মানে মাক দেউতাকৰ ঘৰ একেবাৰে আমাৰ ঘৰৰ নেক্সট ঘৰটোৱে তেওঁলোক আহিছিলে মাকৰ খবৰ ল'বলৈ যেতিয়াই গম পালে সৰু ভায়েক আহিছে ইমান দিন পিছত লগ হ'বলৈ দেখা কৰিবলৈ আমাক তেওঁলোক আহিলে বাহঁতে অৱশ্যে এগৰাকী বা নগাঁৱত থাকে বিয়া হৈছে আৰু এগৰাকী হোজাইতে আমাৰ পৰা অলপ দূৰত থাকে আৰু আমাৰ বা দুগৰাকী বা এওঁলোক মানে আগতে মাহত জইণ্ট ফেমিলিত যেতিয়া আছিলে এওঁলোক একেলগেই ডাঙৰ হৈছে গতিকে এওঁলোকৰ মাজত কাজিনৰ নিচিনা ভাৱটো আপোনালোকে নেদেখিবই একেবাৰে গোটেইকেইজনী আপোন আৰু এইফালে ভিনদেউ আহিলে ঈদ বুলি ভিনদেউ আমি আহিলোঁ বুলি আহি গ'ল আৰু এইফালে দায়ান আৰু দানিছ মানে ৰুমা বাৰ ল'ৰাটো য়েল্ল' পিন্ধাটো আৰু এইটো ৰেড টু দানিছ জুনুবাৰ মানে আমাৰ বাৰ ডাঙৰটো দুয়োটাই মিলি চেছ খেলি আছে আজিকালি ইহঁতৰ চেছ খেলা খুব চখ আৰু এইফালে মই আহিলোঁ অকণমান মামানক জেঠাইহঁতৰ লগত ফেমিলিয়াৰ কৰি দিওঁ বুলি নতুন মানুহ দেখিলে তাৰ মানে মাজে মাজে কিছু এনাৰ্জি ডাউন হৈ যায় দেখিছে নহয় মোক এৰাই নাই সেইকাৰণে বাৰ হাতখন চুই চুই বাৰে বাৰে দেখাই আছোঁ মানে সি জিলিকা মিলিকা বস্তু কিছুমান ভাল পায় বায়ে যে পিন্ধিছে আঙুঠিটো বোলে আঙুঠিটো লাৰি লাৰি দেখাই আছোঁ তাৰ যদি লাৰিব মন যায় সেই চান্সতে বাৰ কোলাত যাবগৈ এপাক নহ'লে আমাৰ ঘৰৰ মানুহ সকলোৰে আপত্তি এই ল'ৰাটো কাৰো কোলাত নাহে আচলতে অকলে ডাঙৰ হোৱা ল'ৰা ছোৱালীয়ে সাধাৰণতে বেলেগক ট্ৰাষ্ট কৰোঁতে অকণমান সময় লাগে
সেই 12-14 দিন যিমান দিন আমি হোজাইত থাকিলোঁ এইখিনি সময়তে কিন্তু সি মাৰ দেউতাৰ লগত বেছ ফেমিলিয়াৰ হৈ গ'ল যদিও প্ৰথমতে কোলাত নগৈছিলে লাহে লাহে দেউতাই চেষ্টা কৰি কৰি মায়ে জুকাই জুকাই তাক ইমানেই ফেমিলিয়াৰ কৰি দিলে সি পিছলৈ গৈ মাহঁতক জুকায় মানে মা যদি পাকঘৰত আছে সি দুৱাৰমুখলৈ গৈ কেনে মাতি আহিব দাদী মায়ে ঘূৰি চায় অৱশ্যে সি ককা আইতাকক দাদা দাদী কয় হিন্দী চিৰিয়েলৰ প্ৰভাৱ বুলিয়েই ক'ব লাগিব কাৰণ আমি সৰু থকাৰ পৰা ককা আইতাক বুঢ়াপো বুঢ়ী মাই বুলি কওঁ অৱশ্যে বহুতে ককা আইতা কয় কোনোবাই আটা আইতা কয় আটা আবু কয় আমাৰ ফালে বুঢ়ী মাই আৰু বুঢ়াপো বুলিয়েই কৈছোঁ আমি সৰুৰ পৰাই এতিয়া লজিকটো কি তাৰপিছত নাজানো আৰু কিন্তু এইবোৰ আমাৰ মৰমৰ মাত মোৰ অৱশ্যে বুঢ়ীমা এতিয়াও জীয়াই আছে তেওঁকো এবাৰ লগ ধৰিবলৈ গৈছিলোঁ আপোনালোকক নিশ্চয় সেইটো ভিডিঅ' দেখাম যদিও বুঢ়াপো আজি নাই আমাৰ মাজত তেওঁকো মনত কৰিছোঁ এই যে কোলাত নুঠা অভিযোগটো এইটো মা তোমাৰো চাগে নিশ্চয় আছে ন এবাৰো নাতিটোক কোলাত ল'ব নাপালা কথাষাৰে কিন্তু একেবাৰে বৰ দুখ দিয়ে মনত হয়তো অহা জনমত এইবোৰ মৰম আকৌ পাম আমি এয়া খেলোঁতে কিছু দোস্তি হৈছে এইখিনি সময়ত মোবাইলটো মই লুকাই কেনে ৱালৰ পিছফালে মানে চেয়াৰ এখনত লগাই কেনে থৈ দিছোঁ জীৱনটো মানে বৰ আৰ্টিফিচিয়েল যেন লাগে ন ব্লগিং কৰিলে মুখৰ সন্মুখত কেমেৰাটো ধৰি ধৰি কথা পাতিলে কোনো গম নোপোৱাকৈ সেইকাৰণে মই মোবাইলটো পিছত থৈ দিছোঁ যাতে আমি নৰ্মেলভাৱে কথা পাতিব পাৰোঁ কাৰো অকৱাৰ্ড নালাগে আৰু এইখিনি মেমৰি আপোনালোকৰ কাৰণে এনেকৈ ইয়াতেই মই সামৰি কেনে দিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ জীৱনৰ এটা ভাগ হৈ কেনে আমাৰ লগত এনেকৈ জড়িত হৈ কেনে আপোনালোকেও এই ভিডিঅ'বোৰ চাই ভাল পাব আৰু মোৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে পৰিয়ালটো ডাঙৰ কৰি গৈ আছোঁ তাতেই ভাল লাগিছে মোৰ হাজবেণ্ডৰ এই 2-3 বাৰ লগত এটা বেলেগ ধৰণৰ ৰিষ্টা সৰু থাকোঁতে এওক লেহেংগা পিন্ধাই ফ্ৰক পিন্ধাই মেকআপ কৰি চুলি বান্ধি বান্ধি বহুত অত্যাচাৰ কৰিছে তেওঁ কেতিয়াবা বৰ দুখ মনেৰে কয় আৰু মোৰ শুনি বৰ আমোদ লাগে ভনীয়েকবিলাকে নকৰিলে এইবিলাক কোনে নকৰিব হয়নে পিছে আজিৰ ব্লগটো ইয়াতেই সামৰিলোঁ মা তোমাক বাকীখিনি মই অহা ব্লগত জনাম ভালে থাকিবা মা